হঠাৎ অসুস্থ হৈ পৰিছে কণ্ঠশিল্পী বিপিন চাউদাং ততাতয়াকৈ ডিব্ৰুগড় আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছে কণ্ঠশিল্পী বিপিন চাউদাঙক বিপিন চাউদাঙৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছিল বুলি জানিবলৈ দিছে চিকিৎসকে আৰু বুকুত কফ জমা হোৱাৰ বাবে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছিল কণ্ঠশিল্পী গৰাকী বৰ্তমান ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসকৰ নিৰীক্ষণত আছে কণ্ঠশিল্পী গৰাকী আমি এই মুহূৰ্তত নিউজ দৰ্শকসকলক জনাই আছো এই খবৰ মঙলবাৰে হঠাৎ অসুস্থ হৈ পৰিছে কণ্ঠশিল্পী বিপিন চাউদাং ততাতয়াকৈ ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছে কণ্ঠশিল্পী গৰাকীক আৰু বিপিন চাউদাঙৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছিল বুলি জানিবলৈ দিয়ে চিকিৎসকে বুকুত কফ জমা হোৱাৰ বাবে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছিল কণ্ঠশিল্পী গৰাকী বৰ্তমান ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসকৰ নিৰীক্ষণত আছে কণ্ঠশিল্পী গৰাকী আৰু শেহতীয়াকৈ গণশিল্পী ৰাজীৱ খদিয়াৰ আদ্য শ্ৰাদ্ধলৈ গৈছিল বিপিন চাউদাং এই মুহূৰ্তত আমি জনাই আছো এই খবৰ মঙলবাৰে হঠাৎ অসুস্থ হৈ পৰিছে কণ্ঠশিল্পী বিপিন চাউদাং আৰু অসুস্থ হৈ পৰাৰ পাছতে ততাতয়াকৈ ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছে কণ্ঠশিল্পী গৰাকীক আৰু বিপিন চাউদাঙে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি আছিল আৰু তাৰ পাছতে অসুস্থ হৈ পৰে কণ্ঠশিল্পী গৰাকী শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছিল বুলি ইতিমধ্যে জানিবলৈ দিছে চিকিৎসকে বুকুত কফ জমা হৈছিল কণ্ঠশিল্পী গৰাকীৰ আৰু সেইবাবে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছিল কণ্ঠশিল্পী গৰাকী আৰু বৰ্তমান ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসকৰ নিৰীক্ষণত আছে কণ্ঠশিল্পী গৰাকী শেহতীয়াকৈ গণশিল্পী ৰাজীৱ খদিয়াৰ আদ্য শ্ৰাদ্ধলৈ গৈছিল বিপিন চাউদাং আমি জনাই আছো এই খবৰ আজি হঠাৎ অসুস্থ হৈ পৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাং ততাতয়াকৈ অসুস্থ হোৱাৰ পাছতে ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হৈছে কণ্ঠশিল্পী গৰাকী আৰু বিপিন চাউদাঙৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছিল বুলি জানিবলৈ দিছে ইতিমধ্যে চিকিৎসকে আৰু বুকুত কফ জমা হৈছিল কণ্ঠশিল্পী গৰাকীৰ আৰু তাৰ বাবে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছিল কণ্ঠশিল্পী গৰাকী আৰু বৰ্তমান ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত ভৰ্তি হৈ আছে বিপিন চাউদাং আৰু চিকিৎসকৰ নিৰীক্ষণত আছে কণ্ঠশিল্পী গৰাকী আৰু শেহতীয়াকৈ গণশিল্পী ৰাজীৱ খদিয়াৰ আদ্য শ্ৰাদ্ধলৈ গৈছিল বিপিন চাউদাং দিশাং মুখৰে কাবেকা দীঘলীয়া বাট তাতে নানা জনৰ নানা ৰঙৰ সমন্বয়ৰ হাত হৈছে আৰু ইয়া হল সমাধি তীৰ্থ হৈছে ৰাজীৱ খদিয়া সমাধি তীৰ্থত হাৰে থাকিব সদায় হাৰে আছে প্ৰজন্মই সদায় বিচাৰিব সকলোলৈ ধন্যবাদ ইতিমধ্যে গুণমুগ্ধ সকলে ভিৰ কৰিছে আৰু দেখা পোৱা গৈছে পুৱাৰ ভাগৰ পৰা আসলে উদুলি মুদুলি পৰিৱেশ আৰু দেখুৱাইছো আৰু এনেদৰে যেহেতু ভোজ ইতিমধ্যে বনোৱা হৈছে জয়ন্ত এয়া দেখা পোৱা গৈছে ডাঙৰ ডাঙৰ আসলে সসপেন কেৰাহী ইয়াত ৰাইজৰ বাবে ভোজ যেহেতু 33 টকা ইতিমধ্যে পাকঘৰ ইয়াত বনাই দিয়া হৈছে ভোজৰ আয়োজন কৰা হৈছে আৰু মই পুনে পুনে শিল্পী মহেন্দ্ৰ হাজৰিকা আছে মই তেখেতৰ ওচৰলৈ যাম আৰু তেখেতৰ ভাষ্য সংগ্ৰহ কৰিবলৈ যত্ন কৰিম এটা আপোনাৰ ওচৰলৈ আহিছো আজি যেহেতু শিল্পী গৰাকী সকলো মৰম যাচিবলৈ আহিছে লক্ষাধিক লোক আহিব সকলে কি কৰিব আসলতে ইয়া হল জাতিৰ সৌভাগ্য এজনৰ ত্যাগ এটা বৰ্ণাঢ্য জাতিৰ সৌভাগ্য গতিকে তেওঁ সাধক আছিল সাধনা কৰিছিল আৰু অতি কম সময় পালে সেইটো দুৰ্ভাগ্য অতি দুৰ্ভাগ্য যে অতি কম সময় পালে অতি কম সময়ৰ ভিতৰত যিটো আলোড়ন দি থৈ গল গণজীৱনত অসমৰ খাটি খোৱা শ্ৰদ্ধাশীল শ্ৰমজীৱীৰ পৰা আৰম্ভ কৰি একেবাৰে সঁচা মনৰ মানুহবিলাকৰ কাৰণে তেওঁ আজিৰ তাৰিখত ঈশ্বৰ স্বৰূপ হৈ পৰিছে সাহস আৰু প্ৰেৰণা চেতনা হৈ পৰিছে ই আমাৰ অনাগত দিনৰ সকলো প্ৰজন্মৰ কাৰণে সৌভাগ্য গান শেষৰ মোৰ গীতেই তেওঁ আৰম্ভ কৰি বা মোৰ গীতৰ প্ৰেৰণাৰে তেওঁ আগবাঢ়িছিলে মোৰ সেই অনুপ্ৰেৰণাৰে আগবাঢ়িছিলে গতিকে মোৰ গীতবিলাক গাইছিলে তাৰপিছত তাৰ পৰা প্ৰেৰণা লৈ নতুন নতুন ঠিকনা বিচাৰি পাইছিলে গতিকে মই এইটো সময়ত কৈছে মই গান গোৱাৰ কোনো হেৰি নাই তথাপিতো যে দিশাং মুখৰ একা বেকা দীঘলীয়া বাট তাতে নানা জনৰ নানা ৰঙৰ সমন্বয়ৰ হাত হৈছে আৰু ইয়া হল সমাধি তীৰ্থ হৈছে ৰাজীৱ খদিয়া সমাধি তীৰ্থত হাৰে থাকিব সদায় হাৰে আছে প্ৰজন্মই সদায় বিচাৰিব
সকলোলৈ ধন্যবাদ হয় জয়ন্ত বসন্ত হাজৰিকা আৰু এক বিশাল আয়োজন বুলি ক'ব লাগিব এই মুহূৰ্তত যিহেতু স্বতঃস্ফূৰ্তভাৱে লোক পুৱাৰ ভাগৰ প্ৰায় বাছে বাছে ওলাই আহিছে বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু এই মুহূৰ্তত যিহেতু দেখা পোৱা গৈছে এনেদৰে সকলো ভিৰ কৰিছে আৰু যিহেতু দেখা পোৱা গৈছে যে ৰাইজৰ এনেদৰে উৎসাহ শিল্পীগৰাকী শেষবাৰৰ মৰম যাচিব সকলোৱে আহিছে আচলতে মৰম যাচিবলৈ আৰু এই মুহূৰ্তত যিহেতু দেখুৱাইছো নিউজ 8 দৰ্শকৰ বিশাল আয়োজন শদিয়াৰ টুপচিঙা গাঁৱৰ পৰা জয়ন্ত যিহেতু কিছু দুৰ্গম এলেকা বুলি ক'ব লাগিব আৰু পথাৰত যিহেতু এই আয়োজন কৰা হৈছে টুপচিঙা গাঁৱৰ যি পথাৰত যাৰ বাবে কিছু নেটৱৰ্কৰো ইতিমধ্যে প্ৰব্লেম যাৰ বাবে আমি হয়তো কিছু দৃশ্য আমি কিছু ঠাইত গৈ হয়তো দেখাব যত্ন কৰিম যদিও শিল্পী গৰাকীৰ আদ্যসাধ্য কি ক'ব এই মুহূৰ্তত আমি খুব একেবাৰে নিজৰ মন প্ৰাণ ভাল পায় তেখেতক আমি শ্ৰদ্ধা কৰি আজি এইটো আয়োজন কৰা হৈছে ইয়াত আমি শদিয়া যিমানখিনি গাঁও আছে প্ৰত্যেক গাঁৱৰ এটা এটা এনেকে খাদ্য বিভাগক কটা সজা হৈছে আমি নিজৰ গাঁৱৰ ৰাইজে নিজৰ দায়িত্ব পালন কৰি আজি আমি এতিয়াৰ পৰা ইয়াত প্ৰায় তেলিকলা গাঁও ৰাইজে আমি 400 মান মানুহ এতিয়ালৈকে ভাত খোৱা হ'লেই আহি আছে ভাত দি আছো ঠিক তেনেকে আমাৰ এইটো মাজা আৰু তেলিকলা খাদ্য বিভাগ তেনেকে সেইখিনি নচুকি আছে হলগাঁও আছে অনি লখিমপিয়া তেনেকে আপোনালোকে গৈ থাকিব পাই থাকিব কিন্তু প্ৰত্যেকৰ নিজৰ দায়িত্ব পালন কৰি খোৱা বোৱা ব্যৱস্থা কৰি আছো হয় জয়ন্ত এয়া দেখুৱাইছো শাক পাচলি কটা যিটো দৃশ্য যিহেতু পুৱাৰ ভাগৰ পৰা এনেদৰে আয়োজন যিটো বৃহৎ আয়োজন আৰু ইতিমধ্যে এনেদৰে দেখুওৱা হৈছে যিটো এনেদৰে যিটো চৌত যিটো বৃহৎ পৰিমাণৰ যিহেতু খাদ্য সম্ভাৰ তৈয়াৰ কৰা হৈছে আমি দেখুৱাইছো নিউজ 8ৰ জৰিয়তে টুপচিঙা গাঁৱৰ পৰিৱেশ যিহেতু আজি শিল্পীগৰাকীক শেষবাৰৰ বাবে সকলোৱে আছিলে মৰম যাচিবলৈ আহি লক্ষাধিক লোক আজি সম্ভাৱনা কৰিছে সকলোৱে আহি লক্ষাধিক লোক আহি উপস্থিত হ'বহি আৰু মই যিহেতু আৰু ৰাইজ আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে হাজাৰ হাজাৰ লক্ষাধিক লোক আহিব বুলি কৈছে হাজাৰ হাজাৰ লোক আহি ভিৰ কৰিছে মই আৰু কিছু কথা জানিবলৈ যত্ন কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছো শিল্পীগৰাকীক মৰম দিবলৈ আজি কিন্তু দেখা পোৱা গৈছে ৰাইজ আচলতে ৰাজীৱ সৰুৰ পৰাই তাৰ সি জাতিটোক খুব ভাল পাইছিলে আৰু ভাল পোৱাৰ কাৰণে সি সদায় জাতি মাতি গীত গাই গ'ল প্ৰথম অৱস্থাত অসমৰ ৰাইজে ৰাজীৱৰ গীতবিলাক বৰ এটা ভালদৰে আদৰি লোৱা নাছিল আচলতে গম পোৱা নাছিল বা গীতবিলাক ভালকৈ শুনিবলৈ চেষ্টা কৰা নাছিল কিন্তু মৃত্যুৰ পিছত ৰাজীৱৰ গীতবিলাক গোটেই অসমত চৰ্চা হৈছে আৰু গীতবিলাকৰ যোগেদি ৰাজীৱে ইমান ধুনীয়া এটা মেছেজ জাতিটোক দিবলৈ বিচাৰিছিলে সেই কথাখিনি অনুভৱ কৰি আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি পেলাই উপস্থিত হৈছে অৰ্থাৎ আজি এই শদিয়া টুপচিঙা এই পথাৰ আজি জাতীয়তাবাদৰ এটা ধাৰালৈ ৰূপান্তৰিত হ'ল সেইটো কাৰণে আমি আচলতে আজি অলপ সুখী অনুভৱ কৰিছো যে অন্তত জীয়াই থাকোঁতে ৰাজীৱক যি শ্ৰদ্ধাঞ্জলি যি শ্ৰদ্ধা পাব লাগিছিল যি আদৰ পাব লাগিছিল সেইটো নাপালে যদিও মৃত্যুৰ পিছত ৰাজীৱলৈ যি অভূতপূৰ্ব শ্ৰদ্ধাঞ্জলি অসমৰ ৰাইজে আগবঢ়াইছে ই এটা খুব শুভ লক্ষণ আৰু এই ৰাজীৱৰ শ্ৰদ্ধাঞ্জলিৰ যোগেদি আমি অসমৰ মানুহখিনিক কৈছো আহক আমি জাতীয়তাবাদৰ পক্ষত থিয় হওঁ ৰাজীৱে গীতৰ যোগেদি এটা কথা কৈ গৈছিল যে আমি গোটেই অসম ঘূৰিলো অসমীয়া বিচাৰি নাপালো অৰ্থাৎ আমি আজিও আহোম হৈ আছো কলিতা হৈ আছো মৰাণ হৈ আছো মটক হৈ আছো অসমীয়া দেখি নাপালো বুলি কৈছে সেইকাৰণে আজি আমি অসমৰ ৰাইজক ইয়ালৈ নিমন্ত্ৰণ জনাইছো আহক আমি অসমীয়া হৈ অসমীয়া জাতীয়তাবাদৰ স্বাৰ্থত ঐক্যবদ্ধ হৈ জাতিটোক সুৰক্ষিত কৰোঁ গতিকে জাতি ৰক্ষাৰ সংকল্পৰেও আজি ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ উপস্থিত হৈছে